স্টুডেন্টস তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তো তেওঁলোকৰ এতিয়া আগন্তুক এক্সাম হৈছে হাফ ইয়াৰলি এক্সাম তো হাফ ইয়াৰলি এক্সামৰ যদি কথা কওঁ বিভিন্ন ডিষ্ট্ৰিক্টত আমি দেখিছোঁ যে কেতিয়া কাৰোবাৰ 10 তাৰিখে কাৰোবাৰ 15 কাৰোবাৰ 19 তাৰিখে তেনেদৰে কি হ'ব এক্সামবিলাক ষ্টাৰ্ট হ'ব তো সেই এক্সাম প্ৰায় 10-15 দিনমান চলিব কণ্টিনিউ 10-15 দিনমান তেওঁলোকৰ এক্সামটো চলিব এতিয়া এই এক্সামৰ পিছতে আমি দেখা পাম লাইক নৱেম্বৰ মাহটো তেনেকৈ গ'ল ডিসেম্বৰত আকৌ আহি আছে টেষ্ট বা প্ৰি ফাইনেল এক্সাম তা আমি নগাঁও ডিষ্ট্ৰিক্টৰ যদি কথা কওঁ নগাঁও ডিষ্ট্ৰিক্টৰ এক্সামেই হ'ব ডিসেম্বৰত শেষ আকৌ ডিসেম্বৰত আকৌ কি হ'ব আমাৰ প্ৰি ফাইনেল বা টেষ্ট এক্সাম আৰম্ভ হৈ যাব তো আমি এতিয়া চাওঁ অক্টোবৰ মাহৰ পিছতে আমাৰ নৱেম্বৰ ডিসেম্বৰ তেনেকৈ আমি পৰীক্ষা দিওঁতে যাব এতিয়া কথাটো হ'ল যে আমি এইকেইদিন কিদৰে পঢ়িম বা কি ষ্ট্ৰেটেজি আমাৰ লোৱা উচিত এইকেইদিনৰ কাৰণে যেহেতু এক্সাম আছে অলপ এক্সামৰ পিছত এক্সাম দিয়ে থাকিব লাগিব গতিকে আমি এতিয়া কিদৰে আমি পঢ়িব লাগিব এতিয়া পঢ়াৰ ক্ষেত্ৰত আমি প্ৰথমতে আমাৰ টাৰ্গেট ৰাখিব লাগিব হাফ ইয়াৰলি এক্সামৰ এতিয়া এক্সামবিলাক যেহেতু আহি আছে আমি এক্সামবিলাক ভালকৈ নকৰিলে আমাৰ ধৰা কনফিডেন্সটো কমি যাব আমাৰ নিজৰে বেয়া লাগিব যে এক্সাম যদি বেয়া হয় ফাইনেলৰ আগত গতিকে আমি প্ৰথম টাৰ্গেটটো কৰিব লাগিব আমাৰ হাফ ইয়াৰলি এক্সামক হাফ ইয়াৰলি এক্সামৰ যদি সিলেবাস তোমালোকে চাইছা মই অলৰেডি দিছোঁ তোমালোকে যদি নাই চোৱা চাই ল'বা তো তাতে তোমালোকৰ সিলেবাস কিন্তু বহুত দিয়া নাই কেইটামান চেপ্টাৰ দিছে সেইখিনি হয়তো তোমালোকে অলৰেডি পঢ়ি ৰাখিছা তো সেইখিনি অলপ ৰিভিজন দিলে হৈ যাব তো এটা সেট কৰা এটা মাইন্ডসেট প্ৰথমতে বনোৱা যে মই হাফ ইয়াৰলি এক্সামৰ কাৰণে কিমান দিন আগৰ পৰা পঢ়িম বা এটা মাইন্ডসেট বনাব পাৰা যে মই হাফ ইয়াৰলি কাৰণে এতিয়া পঢ়ি থওঁ আৰু তাৰ পিছৰখিনি যোনখিনি সময় থাকিব সেইখিনি মই নেক্সট পৰীক্ষাৰ কাৰণে বা নেক্সট যোনখিনি বাকি থাকে সেইখিনি মই পঢ়িম আটাইতকৈ ভাল ষ্ট্ৰেটেজি হ'ব যে তোমালোকে এতিয়া যদি সেইখিনি কমপ্লিট হৈ আছে যদি তোমালোকৰ হাফ ইয়াৰলি সিলেবাসটো অলৰেডি কমপ্লিট হৈ আছে তেন্তে তোমালোকে কি কৰা ৰিভিজনৰ কাৰণে টাইম ৰাখা যে মই পৰীক্ষাৰ এসপ্তাহ আগত মই কি কৰিম সেই চেপ্টাৰবিলাক ৰিভিজন দিম আৰু তাৰ পিছত মই এক্সামত ভালদৰে এক্সাম দিবলৈ বহিম হৈ গ'ল তো এতিয়া তোমালোকে কি কৰা উচিত যিসকলৰ অলৰেডি কমপ্লিট হৈ আছে সেইখিনি কথা ডিসকাস কৰি লওঁ তো যিসকলৰ অলৰেডি সিলেবাস কমপ্লিট হৈ আছে হাফ ইয়াৰলি এক্সামৰ সিলেবাস তেওঁলোকে কি কৰা এতিয়া তোমালোকৰ নেক্সট যোনবিলাক পঢ়িবলৈ বাকি আছে সেইখিনি আগবঢ়াই থোৱা আৰু যোনখিনি ৰিভিজন কৰিব আছে সেইখিনি পৰীক্ষাৰ এসপ্তাহ বা 5 দিন আগত তোমালোকে ৰিভিজন কৰিলেও হৈ যাব আৰু যিসকলৰ এতিয়ালৈকে পঢ়ি হোৱা নাই তেওঁলোকে কি কৰা উচিত তো তেওঁলোকে কি কৰা উচিত হাফ ইয়াৰলি যোনখন সিলেবাস আছে সেইখন তোমালোকে প্ৰথমতে কমপ্লিট কৰি লোৱা হাফ ইয়াৰলি যোনখিনি কমপ্লিট মানে কৰিবলৈ আছে হাফ ইয়াৰলি সিলেবাসটো এবাৰ ফলো কৰি পেলাই যোনখিনি কমপ্লিট কৰিব আছে সেইখিনি গোটেইখিনি কমপ্লিট কৰা আৰু কমপ্লিট হৈ যোৱাৰ পিছতহে তোমালোকে বেলেগ চেপ্টাৰ পঢ়া বেলেগ যি চেপ্টাৰ আছে তোমালোকৰ ধৰা এতিয়া হাফ ইয়াৰলিটো কেইটামানে আহিব বাকিটো বহুত ফিল সিলেবাস আছে এতিয়া পঢ়িবলৈ তোমালোকৰ বাকি আছে গতিকে সেইখিনি পিছত লাগা তোমালোকে প্ৰথমতে হাফ ইয়াৰলিখিনি কমপ্লিট কৰি লোৱা আৰু তাৰ পিছত পৰীক্ষাৰ আগে কি কৰিবা তোমালোকে সেইখিনি ৰিভিজন দি দিবা তেনেদৰে তোমালোকৰ হৈ যাব হৈ গ'ল তো আমি সেই কাৰণে কি কৰিব লাগিব হাফ ইয়াৰলি এক্সামটো যাতে ভাল হয় সেইটো আমি চেষ্টা কৰিব লাগিব হাফ ইয়াৰলি এক্সাম শেষ হোৱাৰ লগে লগে এতিয়া যদি তোমালোকে 2-3 দিন গ্যাপ পোৱা ধৰা হাফ ইয়াৰলি এক্সামৰ পিছত মানে মাজে যদি বহুত 2-3 দিন গ্যাপ আছে তো সেই 2-3 দিন গ্যাপত এটা সাবজেক্টে নপঢ়িবা বেলেগ সাবজেক্টটো পঢ়িবা কাৰণ এতিয়া যেহেতু আমাৰ ফাইনেল এক্সাম নহয় গতিকে বেলেগ সাবজেক্টটো পঢ়িব লাগিব মাজে কাৰণ সিলেবাসটো আমাৰ কিন্তু আমি কি কৰিছিলোঁ যে আমাৰ যেহেতু ডিসেম্বৰত এক্সাম আছে আমি প্ৰি ফাইনেল টাৰ্গেট কৰিব লাগিব প্ৰি ফাইনেলৰ আগত আমি কি কৰিব লাগিব গোটেইখিনি সিলেবাস আমি কমপ্লিট কৰিব লাগিব গতিকে আমি কি কৰিম আমি এই যে হাফ ইয়াৰলি এক্সামৰ কাৰণে পঢ়ি আছো যদি মাজে তোমালোকৰ গ্যাপ আছে ধৰা এটা এক্সামৰ পিছত 3 দিন গ্যাপ আছে 4 দিন গ্যাপ আছে বা 2 দিনো গ্যাপ আছে তোমালোকে এটা সাবজেক্টে নপঢ়িবা তোমালোকে বেলেগ সাবজেক্ট পঢ়ি পেলাই যেনে তোমালোকে কি কৰিব লাগিব এটা টাৰ্গেট ল'ব লাগিব যে মই হোল সাবজেক্ট মই কি কৰিব লাগিব ডিসেম্বৰত মই কমপ্লিট কৰিব লাগিব ডিসেম্বৰ আগত কমপ্লিট কৰিব লাগিব কাৰণ ডিসেম্বৰত আমাৰ কি হ'বলৈ গৈ আছে প্ৰি ফাইনেল বা টেষ্ট এক্সাম হ'বলৈ গৈ আছে তো সেই প্ৰি ফাইনেল আৰু টেষ্ট এক্সামৰ আগতে আমি কি কৰিব লাগিব আমাৰ হোল সিলেবাস কমপ্লিট কৰাটো খুবেই প্ৰয়োজন আৰু তাৰ পিছত ৰিভিজন আমি দিমেই তো আমি সেই কাৰণে আমি কি কৰিব লাগিব এই হাফ ইয়াৰলি এক্সামটো তোমালোকে যেনতেনে দিয়া এই হাফ ইয়াৰলি এক্সামটো তোমালোকৰ যেনতেনে দিয়া যিমানখিনি পাৰা তোমালোকে সিলেবাস কমপ্লিট কৰি পেলাই দিয়া এক্সামটো আৰু তাৰ পিছত আমাৰ মেইন টাৰ্গেটটো আমাৰ থাকিব প্ৰি ফাইনেল এক্সামত ফাইনেল এক্সামটো হেতু পিছত আহিব হেতুটো আমাৰ মেইন টাৰ্গেট আছে কিন্তু আমাৰ মেইন টাৰ্গেট হোৱা উচিত প্ৰি ফাইনেল এক্সাম বা টেষ্ট এক্সামটো আমাৰ মেইন এইম হোৱা উচিত কাৰণ আমি যদি সেই টেষ্ট এক্সাম বা প্ৰি ফাইনেল এক্সামত আমি যদি সম্পূৰ্ণ সিলেবাস কমপ্লিট কৰি আমি যদি বহিব পাৰো তেতিয়া আমাৰ লাভটো বেছি হ'ব তেতিয়া আমি গম পাম যে আমাৰ কি বাকি আছে আমাৰ কি হৈছে কি নহৈছে তেতিয়া আমি এটা কনক্লুজনত আহিব পাৰিম যে আমাৰ এইখিনি বাকি আছে মই এই যে ধৰা ডিসেম্বৰ তোমালোকৰ টেষ্ট হৈ গ'ল জানুৱাৰী মাহটো পালা হ'ল জানুৱাৰী মাহটো পালা তো জানুৱাৰী মাহত তোমালোকৰ সেই খুঁটি নাটিখিনি তোমালোকে মাৰিব পাৰিবা
তো যি হাফ ইয়াৰলি এক্সাম আহি আছে সেইটো কাৰণে ইমান ভয় খাব নালাগে ইমান টেন্স হ'ব নালাগে ট্ৰাই কৰা যাতে সিলেবাসটো কমপ্লিট কৰি তোমালোকে এনেওতো পঢ়িবই লাগিব গতিকে ট্ৰাই কৰা যে হাফ ইয়াৰলি এক্সামটো তোমালোকে ভালকৈ দিবলৈ আৰু যদিও ধৰা বাই চান্স ধৰা যিসকলে ষ্টাৰ্ট কৰিছে দেৰিকৈ তেওঁলোকৰ হয়তো অলপ বেয়া হ'ব পাৰে তো সেইটো কাৰণে চিন্তা কৰিব নালাগে মেইন টাৰ্গেট তোমালোকে ক'ত ধৰিব লাগিব প্ৰি ফাইনেল বা টেষ্ট এক্সামত তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু যদিহে তোমালোকৰ নোটছৰ প্ৰয়োজন আছে বোলে মোৰ ইংলিছ অল্টাৰনেটিভ ইংলিছ আৰু আছামিজৰ নোটছ নাই লিখা নাই তেন্তে আমাৰ এপত পাই যাবা তো মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাত গৈ তোমালোকে চাই মানে নোটছখিনি চাই বনাব পাৰিবা তেন্তে আজি ভিডিঅ'টো কৰিলোঁ কি পঢ়িম